প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত অন্য এটা খবৰ লৈ আহিছো অসমক মিয়ালেণ্ড বনাবলৈ দিয়া নহব অসমত নচলিব মিয়াৰ দাদাগিৰি এনে ধৰণে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিধানসভাৰ ভিতৰত বিধানসভাত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি বিজেপিৰ বিধায়কে দিছে স্লোগান আৰু মিয়াৰ বিৰুদ্ধে এতিয়া হৰব হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকীও মন্তব্য কৰিছে মিয়াৰ বিৰুদ্ধে মন্তব্য কৰি বিধানসভাত এনে ধৰণে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আজিৰ দিনটোত আমি লৈ আহিছো তাৰ ভিতৰত দৰ্শকৰ বাবে সবিস্তাৰে এই খবৰ বিধানসভাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি অসমক মিয়ালেণ্ড বনাবলৈ দিয়া নহব অসমত নচলিব মিয়ালেণ্ড বনাবলৈ কেতিয়াও দিয়া নহব অসমত মিয়াৰ দাদাগিৰি নচলিব এনে ধৰণে এতিয়া ক্ষুব্ধ হৈ পৰিছে বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীগৰাকীও মন্তব্য কৰিছে এই বিষয়ত সদনত শ্লোগান বিজেপি বিধায়ক এতিয়া শ্লোগান দিছে অসমত কেতিয়াও মিয়াৰ দাদাগিৰি সহ্য কৰা নহব সংখ্যালঘুৰ কথা ক'লে কিয় গুজৰি উঠে বিৰোধী দলৰ নেতাপালি নেতাসকল কিয় সংখ্যালঘুৰ কথা ক'লে গুজৰি উঠে মোৰ কথা শুনিবলৈ ভয় খাই যদি কথাবোৰ আনে কিয় কথাবোৰ সদনত বিধানসভাৰ মজিয়াত উত্থাপন কৰাৰ বাবে হয়তো মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ দিবলৈ বাধ্য হৈছিল কিন্তু মুখ্যমন্ত্ৰীৰ উত্তৰ শুনিবলৈ ধৈৰ্য নাথাকে সংখ্যালঘুৰ ভোটৰ কাৰণে প্ৰতিযোগিতা কৰক মই তাত নাই সংখ্যালঘুৰ ভোটৰ কাৰণে প্ৰতিযোগিতাত নানামে মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে এনেধৰণে উত্তপ্ত হৈ পৰিছে আজি বিধানসভাৰ অধিৱেশন মিয়াৰ প্ৰসংগক লৈ উত্তাল হৈ পৰিছে বিধানসভাৰ অধিৱেশনৰ ভিতৰতে বিজেপি বিধায়কৰ শ্লোগান মুখ্যমন্ত্ৰীগৰাকীও উগ্ৰ দেখিবলৈ পোৱা গৈছে আৰু অসমক এতিয়া মিয়ালেণ্ড বনাবলৈ দিয়া নহব বুলি মন্তব্য কৰিছে সততে বিৰোধী বিধায়কসকলে বা বিৰোধী নেতাসকলে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে মন্তব্য কৰে যে ভোটক লৈ এক প্ৰকাৰ ৰাজনীতি চলিছে বুলি মন্তব্য কৰে বা সংখ্যালঘুৰ ভোটক লৈ এক প্ৰকাৰ প্ৰতিযোগিতা বুলি মন্তব্য কৰে কিন্তু সেই সন্দৰ্ভত স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে সংখ্যালঘুৰ কথা ক'লে গুজৰি উঠা বিৰোধী নেতাপালি নেতাসকলে এটা কথা মনত ৰাখক যে সংখ্যালঘুৰ ভোটৰ প্ৰতিযোগিতাত নাই মুখ্যমন্ত্ৰীয়ে সেই কথা আজি বিধানসভাৰ অধিৱেশনত স্পষ্ট কৰি দিছে আৰু যিসকল লোকে সংখ্যালঘুৰ কাৰণে মাত মাতিলে বেয়া পায় বা বিৰোধিতা কৰে সেইসকল লোকে বিধানসভাৰ অধিৱেশনৰ মজিয়াত কিয় এই বিষয়টো প্ৰসংগটো কিয় টানি আনিছে যদিহে টানি আনিছে উত্তৰ শুনিবলৈ কিয় ধৈৰ্য নাই বিৰোধীৰ এই কথাও এতিয়া এনেধৰণে মন্তব্য উত্থাপন কৰি বিধানসভাৰ অধিৱেশনত উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু সেই সময়তে বিজেপিৰ বিধায়কেও মন্তব্য কৰিছে অসমক কেতিয়াও মিয়ালেণ্ড বনাবলৈ দিয়া নহব বুলি শ্লোগান দিছে অসমত মিয়াৰ দাদাগিৰি নচলিব বুলি শ্লোগান দিছে বিজেপিৰ বিধায়কে এনেধৰণে উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে আজি বিধানসভাৰ অধিৱেশনৰ মজিয়াত আমি বিধানসভাৰ দৃশ্যাংশ আছে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াম ক'ব খুজিছো নাই আমিনুল সাহেব আপুনি শুনিলো পিছৰ লাইনটো পিছত ক'ব মই ইয়াতে উঠি মোৰ যদি পুৰাটো শুনে আপোনালোক শান্তি পাব মানুহখিনিয়ে শান্তি পাব যদি ক'ব নিদিয়ে অশান্তি হৈ থাকিব শুনি লওক অসত্য মই কেতিয়াও নকওঁ আৰে আপোনাক প্লিজ শুনক ঠিক আছে তেতিয়াহ'লে ফেচবুকটো অসত্য হ'ব মই কালি আপোনাক স্ক্ৰীনশ্বট বিলাক আনি দি দিম না ৰাতিপুৱা অধ্যক্ষ মহোদয় যদি মোক স্ক্ৰীনশ্বট বিলাক লাগে ৰাতিপুৱা মই স্ক্ৰীনশ্বট বিলাক দি দিম মই ক'ব খোজা কথাটো হ'ল যে ৰিচিভিং এণ্ডত যেতিয়া আমি সকলো আছো যিটো পক্ষলৈকে গোল মাৰিম কেতিয়াবা গোল আমালৈকেও আহে সেইকাৰণে যিবিলাক আমি ৰিচিভিং এণ্ডত থকা মানুহ সদায় সংযম যেতিয়া আমি ৰক্ষা কৰোঁ তেতিয়া সব কথা সংযমৰ মাজেৰে চলি যায় মই এইটো কোৱা নাই যে মাৰোৱাৰী যেতিয়া ভালনাৰেবল হয় আমি জপিয়াই পৰোঁ বঙালী ভালনাৰেবল হ'লে আমি জপিয়াই পৰোঁ যেতিয়া মাইনৰিটি ভালনাৰেবল হয় তেতিয়া আপোনালোকে আপত্তি কৰে ভালনাৰেবল সকলো হ'ব পাৰে এইখন অসমত বহুদা বিভক্ত আৰু ইয়াত এখন মাল্টি এথেনিক সোসাইটি আৰে মইতো লওঁৱে এইটোতো মোৰ আইডিঅলজি আৰে মইতো লওঁৱে আৰে ভাই অধ্যক্ষ মহোদয় এখেতসকলে শুনিব খোজাই নাই গতিকে শুনিব নুখুজিলে মোৰ কৈ লাভ নাই শুনিব আচ্ছা আপোনালোকে উঠাই কিয় যদি শুনিবই নোৱাৰে আপোনালোকে যদি মোৰ কথা শুনিব ইমান ভয়ে খায় এই কথাবোৰ আনে কিয় আৰে মানুহ ইমান ভয়াতুৰ হ'ব নালাগে নহয় আচ্ছা এতিয়া আজি আপোনালোকে এখন ডাঙৰ জুই লগাই দিলে আচ্ছা আজি আপোনালোকে ইয়াত বহি অখিল গগৈ ডাঙৰে আৰে প্লিজ মই ক'লো আপুনি যি কৰে কৰক হাউচত কি কৰিব আরে মই কলো আপুনি মোক মুখ্যমন্ত্রী ডাঙরিয়া কই আছে অলপ শুনক
অলপ শুনা কাৰ পৰা শুনিব আপুনি এতিয়া অখিল গগৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে অখিল গগৈ ডাঙৰীয়া মই যি বাহিৰত কৈছো এটা হাউচত কম মোক যি কৰে কৰক ৰব আজি আপোনালোক আৰে মই কলো নো কি কৰিব এতিয়া আপোনালোকে মোক কি কৰিব এতিয়া মই কলো এটা আপোনালোকে কওঁতেতো মই বাধা দিয়া নাই আরে অখিল গগৈ ডাঙৰীয়া না অখিল আপোনাক তো উত্তৰ লাগে ন এই 2009 আপুনি শুনকচোন উত্তৰটো মই চাই আহিছো বাদ দিয়ক আপোনাৰ তো উপায় নাই আপুনি শুনিবই লাগিব কি কৰিব আপুনি মোক ক'ব হাউচত মই কাক মাতি আনিম নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে মই কাক মাতি আনিম আপোনাৰ কথাটো উত্তৰ দিবলৈ মই যদি উত্তৰ নিদিও কোনে উত্তৰ দিব এতিয়া আপোনালোকক আৰে মই আৰে হে ভগৱান আৰে না এটা কি কৰো মই কলো এতিয়া আপুনি মোক কি কৰিব এক মিনিট নাই মই আৰে টিভিত চাই আছে না মানুহে আৰু মুকু চাই আছে গতিকে মানুহে গম পাব কোন কাৰ ফালে গতিকে লাইভ টেলিকাষ্ট হৈ আছে ময়ো এনজয় কৰি আছো মোৰ কোনো আপত্তি নাই প্লিজ সাইলেন্ট প্লিজ টিভিত অসমৰ মানুহে চাই আছে মই মোৰ আদৰ্শত আছো গতিকে মানুহে মোক ভাল পাব গতিকে ইয়াত কৰিলে কৈ থাকক একদম প্লিজ আপুনি হৈ থাকক কৈ থাকক মই শুনি আছো প্লিজ আরে কবলৈ দিয়কচোন মাননীয় কথাটো ইয়াতে এক মিনিট মাইনৰিটিৰ ভোটৰ কাৰণে যিমান কম্পিটিশন কৰে কৰি থাকক মইতো তাত নাই আচ্ছা অধ্যক্ষ মহোদয় আজি আপোনালোকে এটা ডাঙৰ কথা ক'লে আজি চক জানি বা নাজানি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতি গৰাকী এটা আজি ডাঙৰ কথা ক'লে আৰু আপুনি কি কৈ আছে আৰে মই পক্ষ ল'ম না আপুনি কি কৰিব মই পক্ষ ল'মেই বাজ মই পক্ষ ল'মেই প্লিজ যি কৰে কৰক না মই ল'মেই কব দিয়কচোন মই ল'মেই না কব দিয়ক পক্ষ ল'মেই আরে কি লাগে এতিয়া আরে নহয় মই তাও আৰাম আপোনালোকে যদি নুশুনাকৈ আপোনালোকে মোক ষ্টেটমেন্ট দিবই দিয়া নাই হ'ব কি ডিভাইড এণ্ড ৰুল ঠিক আছে হ'ব একো অসুবিধা নাই এতিয়া আপোনালোক বহিলক শুনক আচ্ছা আজি আপোনালোকে কি ক'লে এটা ডাঙৰ কথা ৰফিকুল সাহেবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আসামৰ পৰা মানুহ আপাৰ আসামত যাবই হাৰি কিয় যাব কওকচোন নহয় কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাছ মই কথা ক'ব খুজিছো নাই আমিনুল সাহেব আপুনি শুনিল পিছৰ লাইনটো পিছত ক'ব এজন মই ইয়াতে উঠি মোৰ যদি পুৰাটো শুনে আপোনালোক শান্তি পাব মানুহখিনিয়ে শান্তি পাব যদি ক'ব নিদিয়ে অশান্তি হৈ থাকিব শুনিলক অসত্য মই কেতিয়াও নকওঁ আৰে আপোনাক প্লিজ শুনক ঠিক আছে তেতিয়াহ'লে ফেচবুকটো অসত্য হ'ব মই কালি আপোনাক স্ক্ৰীনশ্বট বিলাক আনি দি দিম না ৰাতিপুৱা অধ্যক্ষ মহোদয় যদি মোক স্ক্ৰীনশ্বট বিলাক লাগে ৰাতিপুৱা মই স্ক্ৰীনশ্বট বিলাক দি দিম মই ক'ব খোজা কথাটো হ'ল যে ৰিচিভিং এণ্ডত যেতিয়া আমি সকলো আছো যিটো পক্ষলৈকে গোল মাৰিম কেতিয়াবা গোল আমালৈকেও আহে সেইকাৰণে যিবিলাক আমি ৰিচিভিং এণ্ডত থকা মানুহ সদায় সংযম যেতিয়া আমি ৰক্ষা কৰোঁ তেতিয়া সব কথা সংযমৰ মাজেৰে চলি যায় মই এইটো কোৱা নাই যে মাৰোৱাৰী যেতিয়া ভালনাৰেবল হয় আমি জপিয়াই পৰোঁ বঙালী ভালনাৰেবল হ'লে আমি জপিয়াই পৰোঁ
যেতিয়া মাইনৰিটি ভালনাৰেবল হয় তেতিয়া আপোনালোকে আপত্তি কৰে ভালনাৰেবল সকলো হ'ব পাৰে এইখন অসমত বহুদা বিভক্ত আৰু ইয়াত এখন মাল্টি এথেনিক সোসাইটি আৰে মইতো লওঁৱে এইটোতো মোৰ আইডিঅলজি আৰে মইতো লওঁৱে আৰে আৰে ভাই অধ্যক্ষ মহোদয় এখেতসকলে শুনিব খোজাই নাই গতিকে শুনিব নুখুজিলে মোৰ কৈ লাভ নাই শুনিব আচ্ছা আপোনালোকে উঠাই কিয় যদি শুনিবই নোৱাৰে নহয় আপোনালোকে যদি মোৰ কথা শুনিব ইমান ভয়ে খায় এই কথাবোৰ আনে কিয় আৰে মানুহ ইমান ভয়াতুৰ হ'ব নালাগে নহয় আচ্ছা এতিয়া আজি আপোনালোকে এখন ডাঙৰ জুই লগাই দিলে আচ্ছা আজি আপোনালোকে ইয়াত বহি অখিল গগৈ ডাঙৰে আৰে প্লিজ মই কলো আপুনি যি কৰে কৰক হাউচত কি কৰিব আৰে মই কলো আপুনি মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে অলপ শুনক কাৰ পৰা শুনিব আপুনি এতিয়া অখিল গগৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে অখিল গগৈ ডাঙৰীয়া মই যি বাহিৰত কৈছো এটা হাউচত কৈ মোক যি কৰে কৰক ৰ'ব আজি আপোনালোকে আৰে মই কলো নো কি কৰিব এতিয়া আপোনালোকে মোক কি কৰিব এতিয়া মই কলো এটা আপোনালোকে কওঁতেতো মই বাধা দিয়া নাই আরে অখিল গগৈ ডাঙৰীয়া অখিল আপোনাৰতো উত্তৰ লাগে ন 2009 আপুনি শুনকচোন উত্তৰটো মই চাই আহিছো বাদ দিয়ক আপোনাৰতো উপায় নাই আপুনি শুনিবই লাগিব কি কৰিব আপুনি মোক ক'ব হাউচত মই কাক মাতি আনিম নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে মই কাক মাতি আনিম আপোনাৰ কথাটো উত্তৰ দিবলৈ মই যদি উত্তৰ নিদিওঁ কোনে উত্তৰ দিব এতিয়া আপোনালোকক আৰে মই আৰে হে ভগৱান আৰে না এটা কি কৰো মই কলো এতিয়া আপুনি মোক কি কৰিব এক মিনিট না মই আৰে টিভিত চাই আছে না মানুহে আর মুকু চাই আছে গতিকে মানুহে গম পাব কোন কাৰ ফালে গতিকে লাইভ টেলিকাস্ট হৈ আছে মইও এনজয় কৰি আছো মোৰ কোনো আপত্তি নাই প্লিজ সাইলেন্ট প্লিজ টিভিত অসমৰ মানুহে চাই আছে মই মোৰ আদৰ্শত আছো গতিকে মানুহে মোক ভাল পাব গতিকে ইয়াত কৰিলে কৈ থাকক একদম প্লিজ আপুনি হৈ থাকক কৈ থাকক মই শুনি আছো প্লিজ আরে কবলৈ দিয়কচোন মাননীয় কথাটো ইয়াতে এক মিনিট মাইনৰিটিৰ ভোটৰ কাৰণে যিমান কম্পিটিশন কৰে কৰি থাকক মইতো তাত নাই আচ্ছা অধ্যক্ষ মহোদয় আজি আপোনালোকে এটা ডাঙৰ কথা ক'লে আজি চব জানি বা নাজানি